নমস্কাৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক শিকাম যে যিসকল আত্মসহায়ক গোটৰ মহিলাই 10,000কৈ টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ নামখন এপ্ৰুভ লিষ্টত কেনেকৈ চাব পাৰিব তো আপোনালোকে বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দি চাই ল'ব পাৰে কেনেকৈ চাব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব তো ইয়াৰ কাৰণে আমি অফিচিয়েল ৱেবছাইটটো ওপেন কৰি ৰাখিছো আপোনালোকে যদি ওপেন কৰিব নোৱাৰে তেন্তে ভিডিঅ'ৰ মাজত কৈ দিম কেনেকৈ ওপেন কৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকক তো ওপেন কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে স্ক্ৰল ডাউন কৰি অকমান তলত আহিব স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে লিখা চাব পাৰিব সেলফ হেল্প গ্ৰুপ তাৰ তলত আপোনালোকে ক্লিক কৰাৰ লগে লগে কেইটামান অপচন আহিব অপচন অহাৰ পিছত ইয়াতে এটা অপচনত লিখা চাব পাৰিব SHG সোশ্যাল ক্যাটেগৰি উইশ তো এইটো অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে দ্বিতীয় নম্বৰত লিখা চাব পাৰিব আসাম যে লিখা আছে আসামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে ডিস্ট্ৰিক্টৰ নাম আহিব তো আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নাম বিচাৰি উলিয়াই পেলাই নিজৰ ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব তো প্ৰথম পেজত যদি ডিস্ট্ৰিক্টটো নাপায় সেই ক্ষেত্ৰত তলত নেক্সট যে লিখা আছে নেক্সট অপচনত ক্লিক কৰি দ্বিতীয় পেজত চাব চোৱাৰ পিছত আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব তো আপোনালোকে যেতিয়া নিজৰ ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ব্লকৰ নাম আহি যাব আৰু আপোনালোকে নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে গাঁও পঞ্চায়তৰ নাম আহি যাব আপোনালোকে নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ইয়াতে ক্লিক কৰি দিব লাগিব তো আপোনালোকে যেতিয়া নিজৰ গাঁও পঞ্চায়তৰ নামৰ ওপৰত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ভিলেজৰ নাম আহি যাব তো আপোনালোকৰ যোনখন গাঁও সেইখন গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব তো গাঁৱৰ নামৰ ওপৰত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত আকৌ নতুনকৈ এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে আপোনালোকৰ গাঁৱত থকা আত্মসহায়ক গোটবোৰৰ নাম চাব পাৰিব ইয়াৰ মাজৰ পৰা আপোনালোকৰ নিজৰ আত্মসহায়ক গোটৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰি দিব তো আপোনালোকৰ আত্মসহায়ক গোটৰ নামৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে নিজৰ আত্মসহায়ক গোটৰ সমস্ত তথ্যখিনি চাব পাৰিব চোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে আপোনালোকৰ আত্মসহায়ক গোটত যিমান কেইজন সদস্য আছে গোটেই কেইজন সদস্যৰ নাম ইয়াতে আহি যাব তো ইয়াতে যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ নাম কিন্তু এপ্ৰুভ লিষ্টত আহি গৈছে তো আপোনালোকে কিন্তু 10,000কৈ টকা নিজৰ বেংক একাউণ্টত কোনো সমস্যা নোহোৱাকৈ লাভ কৰিব তো এতিয়া আপোনালোকক জনাই দিছো যিসকলে অফিচিয়েল ৱেবছাইটটো ওপেন কৰিব নোৱাৰে সেই সকল মানুহে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত এখন লিংক পাব সেই লিংকত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব তো ধন্যবাদ।